Hello friends, what's up? This is me Manas again. আশা কৰিছোঁ আপোনালোকে সবে ভালে আছে এণ্ড প্ৰথমতে আপোনাক সকলোকে ধন্যবাদ জনাইছোঁ মোৰ যোৱা ভিডিঅ'টোত আপোনালোকে ইমান ভাল এটা ৰেছপন্স দিয়াৰ বাবে মই এটা কুৱেৰি মই যোৱা লাষ্ট ভিডিঅ'টোত মই বহুত পাইছোঁ যে স্কেলাৰ আৰু ভেক্টৰ কোৱান্টিটিৰ মাজত ডিফাৰেঞ্চটো মোৰ ষ্টুডেণ্টবোৰৰ ক্লিয়াৰ হোৱা নাই তো মই আজি সেইটোৰ বাবে এইটো এটা সৰু ভিডিঅ' এটা বনাইছোঁ য'ত আপোনালোকক মই স্কেলাৰ এণ্ড ভেক্টৰ কোৱান্টিটি কনচেপ্টটো মই ভালদৰে দিব পাৰোঁ তো আহক দেৰি নকৰি আমি ক্লাছটো আৰম্ভ কৰোঁ আজিৰ টপিকটো হ'ল আমাৰ স্কেলাৰ ভাৰ্চেছ ভেক্টৰ এতিয়া এই টপিকটো বহুত ইম্পৰ্টেণ্ট আৰু পৰীক্ষাত এটা প্ৰশ্ন থাকেই সকলোৰে সবে জানে সেইটো হ'ল হোৱাটছ দ্য ডিফাৰেঞ্চ বিটুইন স্কেলাৰ এণ্ড এ ভেক্টৰ আজি আমি এইটো এটা বেলেগ ৱেৰে পঢ়িম তো কি ৱেৰে পঢ়িম মই আপোনালোকক কৈ আছোঁ আপোনালোকে চাওক মই আপোনালোকক কাহিনী এটা ক'ম আপোনালোকে কাহিনীটো শুনক বুজক আপোনালোকে স্কেলাৰ এণ্ড ভেক্টৰৰ কথা বুজি পাব তো হওক আমি দেৰি নকৰি আৰম্ভ কৰিলোঁ আপোনালোকে সবেতো আমাৰ চিনেমা চায়ে তো চিনেমাত আমাৰ দুটা বহুত নাম থকা আমাৰ ক্যাৰেক্টাৰ আছে ফ্ৰেণ্ডছ এটা হ'ল জে আৰু ভিৰু আৰু আনটো হ'ল ৰাম লক্ষণ জে ভিৰু আমাৰ অমিতাভ বচ্চন আৰু ধৰ্মেন্দ্ৰ ছাৰ আৰু ইফালে আমাৰ অনিল কাপুৰ আৰু জেকি শ্ৰফ তো এতিয়া কি হ'ল সিহঁতৰ মাজত এটা ৰেচ লাগিছে আৰু ৰেচৰ এণ্ড পইণ্টটো আছে ইয়াতে আমি কি কৰিছোঁ আমি ৰেচটো ইণ্টাৰেষ্টিং কৰিবৰ কাৰণে আমি দুটা টিমকে এটা মেম্বাৰ দৌৰিব আৰু আনটো মেম্বাৰে গাইড কৰিব চ' এটা মেম্বাৰৰ আমি চকুটো কলা কাপোৰ দি বান্ধি দিছোঁ দুটা টিমৰে সাপোজ এইটো আমাৰ জে আৰু এইটো আমাৰ ৰাম তো আমাৰ ভিৰুই আৰু লক্ষণে গাইড কৰিব এতিয়া আমাৰ দুটাই যদি যাব লাগে দুটা যোৱা ৰাস্তা আছে কি এনেকৈ গৈ এনেকৈ আহি ই ফিনিশ লাইন পাব আৰু ই এনেকৈ আহি ফিনিশ লাইন পাব দুটাই ডিষ্টেঞ্চ একে কিন্তু দুটাই যেতিয়া দৌৰিব ডাইৰেকশ্যন কেইটা এটা জেক ভিৰুই ক'ব আৰু ৰামক লক্ষণে ক'ব তো আমি ষ্টাৰ্ট কৰি দিলোঁ মেথছটো যে দৌৰিব পৰা তাৰ কেপাচিটি হ'ল সি 5 কিলোমিটাৰ পাৰ আৱাৰত সি দৌৰিব পাৰে আৰু ৰামৰ কথাটো হ'ল সি 10 কিলোমিটাৰ পাৰ আৱাৰত দৌৰিব পাৰে তো আপোনালোকে গম পাইছে চাগে কোন জিকিব তথাপিতো কাহিনীটো শুনিয়ে লওঁ আৰু ন তো কি হ'ল আমি ক'লো ষ্টাৰ্ট বুলি এণ্ড দুটা দৌৰা ষ্টাৰ্ট কৰিলে ভিৰুৱে জেক গাইড কৰি আছে যে তুমি দৌৰা আৰু ইফালে লক্ষণে গাইড কৰিছে যে ৰাম তুমি দৌৰা দুটা দৌৰি আছে ভিৰু কৈছে যে তুমি পুৰা 5 কিলোমিটাৰ পাৰ আৱাৰ স্পীডতে দৌৰিবা যে একদম দৌৰি পিনে এইখিনি গৈ পালে কিমান মই আপোনাক ক'লোঁ যে 4 মিনিটছত গৈ পালে এইখিনি 4 মিনিটছত গৈ পালে ইফালে লক্ষণো কৈছে যে ৰামক যে তুমি দৌৰা একদম পুৰা স্পীডত দৌৰা লক্ষণো এইখিনি 2 মিনিটত গৈ পালে মানে লক্ষণে আগতে পালে কিয় পালে কাৰণ লক্ষণৰ স্পীড ৰামৰ স্পীড জেটছে হেৰি হয় দুইগুণ হয়তো সি আধা সময়তে গৈ পাব ইয়াতে গৈ পোৱাৰ পিছত আমাৰ যেতিয়া দুটা গাইড কৰিছিলে ভিৰু আৰু লক্ষণে ভিৰুৱে জেক কৈছে যে তুমি টুৱৰ্ডছ ইষ্ট টাৰ্ণ লৈ পিনে আৰু 5 কিলোমিটাৰ পাৰ আৱাৰত যোৱা ভিৰুৱে গাইড কৰাৰ লগ যে টুৱৰ্ডছ ইষ্ট ঘূৰিছে তাৰ আৰু সি আকৌ ছেম স্পীডত গৈছে কিন্তু লক্ষণে যেতিয়া গাইড কৰি আছে লক্ষণে ৰামক কৈছে যে তুমি দৌৰা তুমি আকৌ 10 কিলোমিটাৰ স্পীডত দৌৰা ৰামে কি কৰিলে সি দৌৰি চিধাই পাৰ হৈ গুচি গ'ল এই পইণ্টত যে টাৰ্ণিং ল'ব লগা আছিল সি গম নাপালে এতিয়া ইয়াতে আমি কি বুজিলোঁ যে ডাইৰেকশ্যনটো কিমান দৰকাৰ আৰু এই ডাইৰেকশ্যনটোৱে আমাক স্কেলাৰ আৰু ভেক্টৰৰ মাজত মেইন ডিফাৰেঞ্চটো ক'ব যেতিয়া আমি জে আৰু ভিৰুৰ কথা ক'ম এইখিনিলৈকে যোৱাতেতো বাৰু ঠিকে আছে দুটা কিন্তু যেতিয়া এটা পইণ্ট আহিল য'ত সিহঁতৰ পজিশ্যন চেঞ্জ কৰিব লগা হ'ল মোশ্যনটোত তেতিয়া ডাইৰেকশ্যন লগা হৈছে সিহঁতক জেক টুৱৰ্ডছ ইষ্ট ডাইৰেকশ্যন লগা আছিলে আৰু ৰামক টুৱৰ্ডছ ৱেষ্ট ডাইৰেকশ্যন লগা আছিলে যেতিয়া ভিৰুৱে জেক ক'লে যে তুমি 5 কিলোমিটাৰ পাৰ আৱাৰ টুৱৰ্ডছ ইষ্ট দৌৰা
যেতিয়া হেনেকৈ কৈছিলে প্ৰথম এইখিনি জায়গাত যেতিয়া কৈছে তুমি 5 km/h স্পীডত তুমি দৌৰা দ্যাট ইজ তাৰ নৰ্মেল টেন্ডেন্সি সেইটো অকল তাৰ ম্যাগনিটিউড তাতে তাৰ ডাইৰেকশ্যন আহা নাছিলে সি খালি 5 km/h স্পীডত দৌৰিছিলে কিন্তু এই পইণ্টত যেতিয়া ক'লে যে 5 km/h টুৱৰ্ডছ ইষ্ট দৌৰা তেতিয়া তাৰ এটা ডাইৰেকশ্যন আহি গ'ল আৰু ডাইৰেকশ্যন আহাৰ লগে লগে সেইটো ভেক্টৰ কোৱান্টিটি হৈ গ'ল ইয়াতে লক্ষণৰ ফুলটো কি হ'ল যদিও ৰামৰ স্পীডটো বেছি আছিল এই পইণ্টটো পোৱাৰ পিছত সি ডাইৰেকশ্যন দিব নোৱাৰিলে তো সি বেসিক্যালি স্কেলাৰ কোৱান্টিটি টাইপ তাৰ এটা খালি ম্যাগনিটিউড থাকিলে আৰু তাৰ ডাইৰেকশ্যন নাই আৰু সেই কাৰণে সি তাৰ ফাইনেল ফিনিশ পইণ্টটো গৈ নাপালে তো এই ৰেসটো উইনাৰ কোন হ'ল আমাৰ ভিৰু আৰু জে ফাইন বুজি পালো তো আমি ইয়াতে কি বুজিলো যে মেইনলি স্কেল আমাৰ মেইনলি যোনটো স্কেলাৰ কোৱান্টিটি আছে স্কেলাৰ কোৱান্টিটিত অকল ম্যাগনিটিউড থাকে কিন্তু যোনটো ভেক্টৰ কোৱান্টিটি আছে সিহঁতৰ ম্যাগনিটিউড প্লাস ডাইৰেকশ্যন ফাইন আৰু আমি ডাইৰেকশ্যনৰ কি ইম্পৰ্টেন্স আছে আমি ৰেষ্টটোতে গম পাই গলো ম্যাগনিটিউডটো লাগিবই ম্যাগনিটিউড নহলে তো দৌৰা স্পীড নাথাকিলে তো এটো কামে নাই তো ম্যাগনিটিউডটো আছে কিন্তু ম্যাগনিটিউডৰ লগত ডাইৰেকশ্যনো লাগে ফাইন হৈ গল এতিয়া আমি এটা ডিফাৰেন্স কি গম পালো যে স্কেলাৰত অকল ম্যাগনিটিউড আৰু ভেক্টৰত ম্যাগনিটিউড প্লাস ডাইৰেকশ্যন এতিয়া এই ম্যাগনিটিউড প্লাস ডাইৰেকশ্যনটো যে আহিলে হেতুৰ লগত এতিয়া আমাৰ কি কি আমি বস্তু মিলাব পাৰো এতিয়া মই তোমাক কলো যে আমাৰ জে স্পীডটো আছিল 5 km/h এই 5 km/h টো তাৰ ম্যাগনিটিউড যে হেতু তাৰ স্পীড আছে সেই স্পীডটো কিমান যাব পাৰে হেতু তাৰ কথা মানে ন ডাইৰেকশ্যন নাই হেতু স্পীডত যাব পাৰে দ্যাট ইজ দ্য ম্যাগনিটিউড এণ্ড দ্যাট ইজ দ্য স্কেলাৰ কোৱান্টিটি যেতিয়া আমি এটা স্কেলাৰ কোৱান্টিটি চেঞ্জ কৰিম সাপোজ মই তোমাক কলো যে x ইজ এ স্কেলাৰ কোৱান্টিটি x ৰ স্কেলাৰ কোৱান্টিটি যেতিয়া চেঞ্জ কৰিম আমি ধৰা এটো x টো আমি কিবা প্লাস মাইনাস কৰি পিনে আমি x নট কৰি দিলো x নট কৰি দিলে এটো যেতিয়া চেঞ্জ কৰি আমি এটো পাও আমাৰ বেলেগ একো চেঞ্জ নহয় ম্যাগনিটিউডটোহে অকল চেঞ্জ হ'ব কাৰণ স্কেলাৰত অকল ম্যাগনিটিউড আছে কিন্তু যেতিয়া আমি ভেক্টৰ চাম যেতিয়া আমি ভেক্টৰ কোৱান্টিটি এটা চাম সাপোজ v ইজ ভেক্টৰ কোৱান্টিটি v টো আমি চেঞ্জ কৰিলো v নট এটো আমি দুটা প্ৰকাৰতে চেঞ্জ কৰিব পাৰো এটা থাকিব তোমাৰ ম্যাগনিটিউড মানে তুমি তাৰ ম্যাগনিটিউড তাৰ ভ্যালুটো চেঞ্জ কৰিব পাৰা আনটো থাকিব তাৰ ডাইৰেকশ্যন মানে কেনেকুৱা যদি তোমাৰ স্কেলাৰ কোৱান্টিটিটো যোনটো যে আমাৰ স্কেলাৰ কোৱান্টিটি আছে আমি যদি চেঞ্জ কৰো আমি 5 km টু 4 km/h কৰিব পাৰো তো ইয়াতে আমি খালি ম্যাগনিটিউডটো চেঞ্জ কৰিছো কিন্তু ভেক্টৰ কোৱান্টিটিটো আমাৰ সাপোজ 5 km/h টুৱৰ্ডছ ইষ্ট আছিল আমি হেতু আইদাৰ 4 km/h টুৱৰ্ড ইষ্ট কৰিব পাৰো বা আমি 5 km/h টুৱৰ্ড ওয়েষ্ট কৰিব পাৰো তো আমি ইয়াতে দুটা বস্তু চেঞ্জ কৰিব পাৰো আইদাৰ আমি তাৰ ডাইৰেকশ্যন কেটা চেঞ্জ কৰি থাকিব পাৰো বা আমি তাৰ ম্যাগনিটিউড কেটা চেঞ্জ কৰি থাকিব পাৰো বা আমি দুটাই চেঞ্জ কৰি দিব পাৰো তো আমি কি বুজিলো যে যেতিয়া আমাৰ স্কেলাৰ কোৱান্টিটি হয় আমি অকল ম্যাগনিটিউডটোহে চেঞ্জ হয় আৰু যেতিয়া ভেক্টৰ কোৱান্টিটি হয় আমাৰ ম্যাগনিটিউড বা ডাইৰেকশ্যন দুটাই চেঞ্জ হয় ফাইন এটো এটা ডিফাৰেন্স পালো আমি এতিয়া ইয়াৰ এগেইনষ্টে আৰু এটা বস্তু আমি কি বুজি পালো যেহেতুকে ভেক্টৰ কোৱান্টিটিৰ ডাইৰেকশ্যন আহিছে আমাৰ ডাইৰেকশ্যন থাকে নো ডিফাৰেন্ট ওয়ে মানে মেনি ডাইমেনশনস বেসিক্যালি মই এটা তনক 3D তনকে সবে 3D মুভি চোৱা আৰু 2D মুভি চোৱা 3D মুভি আৰু 2D মুভি মাজত ডিফাৰেন্স কি মই তনক এটা হেতু বুজাই আছো এটা যে 3D মুভি চোৱা তুমি মানুহটোক মানুহ নিচিনা দেখা সো দ্যাট ইজ কল 3D মুভি মানে তাৰ ডাইৰেকশ্যন তিনিটা ওয়েট আছে x y and z পইণ্টটো ইয়াতে থাকিব পাৰে তো ইটো তোমাৰ সাপোজ স্মল x স্মল y and স্মল z এটো হল 3D মুভি এতিয়া এই x y and z ইজ দ্য ডাইৰেকশ্যন বুজিছা তো তাৰ হেতু ডাইৰেকশ্যন হয় তো যদি হেতু ডাইৰেকশ্যন হয় আমি স্কেলাৰত আমি ডাইৰেকশ্যনটো কেতিয়া ভগাব নোৱাৰো মানে 3D বাৰো প্ৰবলেমেটিক মই তোমাক 2D ভালকৈ বুজাই আছো এটো হল x আৰু এটো হল y আৰু এটো এটা পইণ্ট 2 3 এটো ৰিপ্ৰেজেন্টেশন জানা সবে x to 2 y to 3 মানে এই পইণ্টটো যেতিয়া স্কেলাৰ কোৱান্টিটি হয় আমাৰ তাৰ ডাইৰেকশ্যন নাই তাৰ এটা ভ্যালু আছে আমি একো কৰিব নোৱাৰো কিন্তু সিন্স দিস ইজ এ ভেক্টৰ ইয়াৰ ডাইৰেকশ্যন আছে মানে কি হি x ডাইৰেকশ্যনত হি 2 ইউনিট আহিছে এণ্ড y ডাইৰেকশ্যনত হি 3 ইউনিট আহিছে তো এই পইণ্টটো যদি ভেক্টৰ কোৱান্টিটি হয় ইয়াক আমি ভগাব পাৰো কি যে ই x ডাইৰেকশ্যনত 2 ইউনিটত গৈছে এণ্ড y ডাইৰেকশ্যনত 3 ইউনিটত আহি পিনে হি এই পইণ্টটো পাইছে
বুজি পালা তাৰমানে আমি স্কেলাৰ কোৱান্টিটি এটা ভাঙিব নোৱাৰো কিন্তু ভেক্টৰ কোৱান্টিটি এটা আমি তাৰ ডিফাৰেন্ট ডাইৰেকশনত ৰিজলভ কৰিব পাৰো সো দ্যাটস আ ডিফাৰেন্স তো হৈ গল আমাৰ এক্সাম্পল হিচাপে মই তোমালোকক এটা এক্সাম্পল তো অলৰেডি দিছিলো হেতু হল স্পিড আৰু এটা কি আছিল ভেলোসিটি তাৰে কোনটো স্কেলাৰ কোনটো ভেক্টৰ কবা মো আৰু এটা আছিল ডিসটেন্স আৰু এটা হল ডিসপ্লেসমেন্ট ইয়াৰে কোনটো স্কেলাৰ কোনটো ভেক্টৰ মোক কবা আৰু এটা মই তোমাক এক্সাম্পল দিও যোনটো বহুত কমন হয় আৰু বহুত ইজি হয় এটা হল মাস আৰু এটা হল ওয়েট দুটাৰে মাজত ডিফাৰেন্স জানানে আমি যেতিয়া মাস লিখো আমি তেতিয়াও কোন যে তাৰ মাসটো মানে তাৰ কিমান হ'ব যে 5 কিলো মান হ'ব আৰু ওয়েটটো কলে 5 কিলো মান হ'ব দুটাৰ ডিফাৰেন্সটো কি জানানে মাসটো হল এটা বডিৰ ভিতৰত কিমান বস্তু আছে হেতুক আমি মাস বুলি কওঁ আৰু ওয়েটটো হল এটা বডিৰ ভিতৰত থকা বস্তুখিনিয়ে টুৱাৰ্ডছ আৰ্থ কিমান এটা পুল এটা পাইছে দ্যাট ইজ কল্ড ওয়েট টুৱাৰ্ডছ আৰ্থ হে পুল পোৱা মানে ডাইৰেকশন এটা পালে ন সো ইটস এন ভেক্টৰ কোৱান্টিটি ইন ফ্যাক্ট এই গোটেইকেইটাই ভেক্টৰ কোৱান্টিটি হয় আৰু ইয়াৰ যেহেতুকে ডাইৰেকশন নাই তো এই গোটেইকেইটা কোৱান্টিটি স্কেলাৰ কোৱান্টিটি হয় ফাইন বুজি পালা এতিয়া মই এইখিনি তোমাক মই ভালকে দেখাই দিও কি কি আছে স্কেলাৰ ভেক্টৰ তো এই গোটেইকেইটা বস্তুকেইটা মই তোমালোকক কলো তোমালোকে চাবা বুজিবা ইনফ্যাক্ট যদি পৰীক্ষাত প্ৰশ্ন আহে যে ডিফাৰেন্স বিটুইন স্কেলাৰ এণ্ড ভেক্টৰ এই পইণ্টকেইটা লিখি দিবা তুমি মাৰ্কস পাবা নো ওয়াৰিজ তুমি মাৰ্কস পাবা এটো ডাইৰেক্ট এনসাৰ হয় প্ৰশ্নটো ইটস এন ডাইৰেক্ট এনসাৰ তো ইউ ক্যান ডাইৰেক্টলি ৰাইট আই হোপ বুজি পাইছা সো উইথ দিস মই স্কেলাৰ আৰু ভেক্টৰৰ মাজত ক্লাছটো মই এন্ড কৰিলো তো তোমালোকে যদি আকৌ কিবা ডাউট থাকে এইকেইটা আমাক কন্টাক্ট কৰিব পাৰা বা এটো আমাৰ ইমেইল আইডি ইয়াতে আমাক মেইলও কৰিব পাৰা কিবা কৰি থাকিলে জনাবা মই এনেকে ক্লাছ তোমালোকক দি থাকিম কিবা বুজি নাপালে কবা তোমালোকৰ যদি ল্যাঙ্গুৱেজত কিবা প্ৰবলেম হৈছে অসমীয়াত নহয় ইংলিশত কক বা হিন্দীত কক আই এম ৰেডি অসমীয়াত যদি ভালে পাইছা আই এম অলসো কমফৰ্টেবল ইন এছামিজ তো কোনো কথা নাই তো আমি ৰাখিলো বৰ্তমান থ্যাংক ইউ জয় অসম